বিটিআৰ নিৰ্বাচনৰ পাক মুহূৰ্তত হাবিভাঙা নাপ্তিপাৰা পথ যোগাযোগ ব্যৱস্থাৰ এটা জ্বলন্ত সমস্যা সমাধান কৰিলে বিধায়ক দুৰ্গা দাস বৰুৱে। আজি কলাইগাঁও টাংনি গড়কাপ্তানি সংযোগী পথৰ হাবিভাঙা নাপ্তিপাৰা গ্ৰামীণ পথৰ এটি কালভাৰ্ট নিৰ্মাণৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক দুৰ্গা দাস বৰুৱে। ইএম দিগন্ত বৰুৱাৰ চকুত নপৰা সমষ্টিৰ আধৰুৱা কাম কৰি চমক সৃষ্টি কৰি আছে বিধায়ক দুৰ্গা দাস বৰুৱে। কাৰ্যসূচীত উপস্থিত আছিল সমাজ সেৱক কৃষ্ণকান্ত বড়ো, ভাবি প্ৰাৰ্থী বিচিত্ৰ বৰুৱা আৰু অৰুণ শৰ্মা আৰু প্ৰাক্তন ইএম জগদীশ চৰকাৰ আৰু দলৰ বিষয়ববীয়াসকল। উক্ত কালভাৰ্ট উদ্বোধন কৰি বিধায়ক দুৰ্গা দাস বৰুৱে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AN লাইভ। আমি তাৰে 5টা-6টা ৰাস্তা এবাৰ মুকলি কৰিম। তাৰ ভিতৰত যেটো মুকলি কৰিবলৈ ওলাইছো সেইটো স্লেব কালভাৰ হৈছে হাবিভাঙা পথৰ কালভাৰ্ট। কলাইগাঁও হাবিভাঙাৰ যেটো কালভাৰ্ট, সেই কালভাৰ্টটো এখেতসকলৰ দীৰ্ঘদিনীয়া সমস্যা আছিল আৰু তাৰ লগতে তেনেকুৱা কালভাৰ্ট ভূঞাঘাটত 2টা কালভাৰ্ট হ'ব, নাপ্তিপাৰা LP স্কুলৰ পৰা চানজোৰাং স্কুলত স্লেব কালভাৰ হ'ব, বৰকলা বাগিচাৰ পৰা দৰং বলুপাৰা পথৰ স্লেব কালভাৰ হ'ব, মেকেঞ্জি টুকনকাটা পথৰ স্লেব কালভাৰ হ'ব। এই যে দীৰ্ঘদিনীয়া সমস্যা, এটা কালভাৰ্ট বা পুল, স্লেব কালভাৰ বা পুলৰ কাৰণে এটা ৰাস্তা বন্ধ হৈ থাকে। ৰাইজে নিজাববীয়াকৈ নিজৰ ঘৰৰ বাঁহ কাটি ৰাইজে শ্ৰমদান কৰি বনাবলগীয়া হয়। সেইটো বহু ঠাইত এতিয়াও আছে আৰু থাকিব। নতুন নতুন ৰাস্তা বহুত হৈ থাকে, তেনেকুৱা পথ থাকিব। কিন্তু আজি এখেতসকলৰ যেটো সমস্যা সেইটো সমাধান কৰাৰ কাৰণে মই স্থানীয় বিধায়ক হিচাপে আগবাঢ়ি আহিছোঁ আৰু এইটো আজি আধাৰশিলা হৈছে, টেণ্ডাৰো হৈ গৈছে। ইতিমধ্যে ঠিকাদাৰে ইয়াৰ কামৰ আবণ্টনো পাইছে। এইবাৰ ৰাইজৰ সন্দেহ কৰিবলগীয়া নাই। আমাৰ ইয়াত মুদৈবৰীত যথেষ্ট সংখ্যক প্ৰাৰ্থী আছে, 5 গৰাকী আছে। তাৰে 3 গৰাকী বৰ্তমান মোৰ লগতেই আছে, 4 গৰাকী জগদীশ চৰকাৰ আছে, আমাৰ শৰ্মা ডাঙৰীয়া অৰুণ শৰ্মা আছে, দুলুমণি আছে আৰু বিচিত্ৰ ইয়াত আছে, তেওঁলোক প্ৰাৰ্থী। আৰু তেওঁলোকৰ মাজৰ পৰা এজন কোনোবাই পাব 5 গৰাকীৰ ভিতৰত, এগৰাকী অহা নাই ইয়াত। প্ৰমোদ বড়োৰ যিখন চৰকাৰ, সেই চৰকাৰখনে ৰাইজক দিয়া প্ৰতিশ্ৰুতিটো এটাও পালন কৰিব নোৱাৰিলে। আৰু মানুহে কম্পেয়াৰ কৰিছে হাগ্ৰামা আৰু প্ৰমোদ বড়োৰ মাজত। আৰু হাগ্ৰামা মহিলাৰীয়ে যে তেওঁ ৰাজধানী স্থাপনকে ধৰি কলেজ, ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, অজস্ৰ কাম হাগ্ৰামা মহিলাৰী কৰিছে। মানুহ আকৌ হাগ্ৰামাৰ পক্ষত আহিছে। 22টাত 4 গৰাকী প্ৰথমবাৰৰ কাৰণে সংখ্যালঘু মানুহে টিকেট পাইছে। আপুনি কি কয়? 3 গৰাকী পাইছে, 3 গৰাকী আৰু এগৰাকীয়ে পাব 18টা বাকী থকাত। আমি আদৰণি জনাইছোঁ। প্ৰথমবাৰৰ কাৰণে 12টা ৰাজনৈতিক দলে ইয়াত নিৰ্বাচন খেলিব, এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু ৰাইজেও গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।